জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশন মহ বন্ধা এৰালতলী পথাৰত হৈ আছে আপোনালোক সকলোৱে জানে আৰু আজি হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ দ্বিতীয়টো দিন আৰু এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ লাখ লাখ ভকতৰ সমাগম ঘটে আৰু আজি দুদিন দেখিছো ইমানেই লাখ লাখ ভকতৰ সমাগম ঘটিছে আৰু কোনো এজন ভকতে অসন্তোষ মনেৰে যাব লগা হোৱা নাই কিয়নো তেখেতলোক আহি অলপ শীঘ্ৰ গ্ৰহণ নকৰাকে যাব পৰা নাই কাৰণ ইয়াত থকা সেৱা বাহিনীসকলৰ সেৱাৰ কাৰণে তেখেতলোকে কোনো এজন ভকতে হেনেদৰে অসন্তোষ মনেৰে যাব পৰা নাই আৰু এই লাখ লাখ ভকতক আৰু আজি 4 দিন হ'ব নহয় জানো 4 দিনৰ আগৰ পৰাও কৰি আছে আপোনালোকে কাম কিন্তু 4 দিন মূল অধিৱেশন হ'ব এই অধিৱেশন ভাগিত কিমান লাখ লাখ ভকতৰ সমাগম ঘটিব ঠিক নাই আজি আৰু দুদিন আছে এতিয়া তেখেতলোকক ইমান লাখ লাখ ভকতক সিদ্ধ এখেতলোক ৰান্ধনীয়ে সিদ্ধ ৰন্ধন কৰি খুৱায় আৰু আমি আছো এতিয়া ৰন্ধনশালাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ ৰন্ধনশালা তেখেত হৈছে ৰান্ধনী কওকচোন বাপজন কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন যোৰহাট জিলাই যি অনুষ্ঠিত কৰিছে এই এৰালতলী পথাৰত আমি কাষতে থকা গোলাঘাট জিলাৰ কৰ্মী আজি আমাৰ গোলাঘাট জিলাৰ সিদ্ধ প্ৰসাদৰ ব্যৱস্থা আছিলে আমি লাখ লাখ ভকতক সিদ্ধ প্ৰসাদ খাবৰ কাৰণে ব্যৱস্থা কৰি আমি সিদ্ধ বনাই ব্যঞ্জন আজি সকলো বনাই পেলাই আমি ভকতে অন্ন ব্যৱহাৰ গ্ৰহণ কৰি আছে আমি ইয়াত বহি আছো যাতে আৰু কিবা অভাৱ হয় নেকি যদি অভাৱ হয় আমি জৰুৰীভাৱে আকৌ বনাই দিয়াৰ ব্যৱস্থাৰে আমি এই জেগাতে বহি আছো হয় আৰু আপুনি কওকচোন বাৰু এতিয়া ইয়াত এই ৰন্ধনশালাত কিমানটা চৌকা আছে আৰু একেবাৰতে কিমান কুইণ্টেল সিদ্ধ ৰন্ধন কৰা হয় ইয়াত প্ৰায় ৩০০ মান চৌকা আছে আৰু কোনো সীমা সংখ্যা নাই এতিয়া আমি 20 কুইণ্টেল কমেও 20 কুইণ্টেল মান চাউল বনাই পেলাই প্ৰায় আধা হোৱা নাই কিন্তু আধা মান আমাৰ সিদ্ধ প্ৰসাদ এতিয়াও আছে বৰ্তমান আৰু অনুমানিক ক'বচোন এতিয়া কালি হৈ গ'ল কালি প্ৰথম দিনাখনি সিদ্ধ কিমান লোকে গ্ৰহণ কৰিছে অনুমানিক আৰু কিমান কুইণ্টেল সিদ্ধ বনোৱা হ'ল ৰন্ধন কৰা হ'ল এইটো কোনো সীমা সংখ্যা নাই ইয়াত কিমান হাজাৰ লাখ লাখ লোকে সিদ্ধ গ্ৰহণ কৰিছে কোনো সীমা সংখ্যা ইয়াত নাই ইয়াত সাগৰ সদৃশ হৈ আছে মানুহৰ এতিয়াও ৰাতিপুৱা 11 বজাৰ পৰা হাজাৰ হাজাৰ ভকতে ইয়াত সিদ্ধ লৈ আছে গতিকে ইয়াত কোনো হেৰি হিচাপে তথ্য দিব পৰা কোনো আমাৰ সামৰ্থ্য নাই তাৰমানে আৰু সাগৰ সদৃশ ইয়াত অন্নৰ কোনো হেৰি নাই যিমান মন গৈছে সিমান বনাইছোহত আমি চব যোগাৰ ৰাখিছোহত আৰু এটা কথা কওকচোন বাপজন ইমান এতিয়া আপোনালোকে সিদ্ধ ৰন্ধন কৰিছে এই সিদ্ধসমূহ কেতিয়াবা ক'ৰবাত আলৈ এঠানি হৈছে নি বা নষ্ট হৈ গৈছে নেকি আমি যিখিনি জেগাত আমি সহযোগিতা কৰি আহিছো তাত কোনো ধৰণৰ তেনেকুৱা এই অসুবিধাজনক অৱস্থা আমি দেখা নাই আৰু কোনো ভকতে খাবলৈ নোপোৱাকেও থকা নাই যথেষ্ট পৰিপাটি আৰু ইয়াত সকলো বিজ্ঞানসন্মত চাফ চিকুণ পৰিষ্কাৰ কৰি পেলাই এই অন্ন ব্যৱস্থা কৰা হৈছে আৰু এতিয়া কওকচোন বাৰু ইমান লাখ লাখ ভকতক আপোনালোকে সিদ্ধ ৰন্ধন কৰি খুৱাই আছে তাত ইমান লাখ লাখ ভকতৰ মাজত কিবা বিশৃংখল পৰিৱেশৰ সৃষ্টি হৈছে অসুবিধাৰ সৃষ্টি হৈছে ইয়াত এতিয়া এই মুহূৰ্তলৈকে আমি তেনেকুৱা একো অসুবিধা আমি সন্মুখীন হোৱা দেখা পোৱা নাই আৰু এতিয়া আপোনালোকে সিদ্ধৰ লগত কিবা কিবি ব্যঞ্জন দিব লাগিব না সেই কি ব্যঞ্জনৰ আপোনালোকে প্ৰস্তুতি কৰে তৈয়াৰী কৰে আজিতো আমাৰ দালি আছিলে চব্জি আছে আৰু জেলি আছে নিমখ জলকীয়া যেনেধৰণে কৰা হৈছে তেনেধৰণে আৰু এই লাখ লাখ ভকতক আৰু ইয়াতকৈ বেছি কৰিবলৈ বিশেষকৈ কৰ্মীৰ অসুবিধা হৈ যায় আৰু এতিয়া আপোনালোকৰ ৰন্ধনশালাত কিমান কৰ্মী লাগি থাকে কিমানজন ৰান্ধনী বা আৰু কিমান শাক পাচলি কটাই হওক বা সিদ্ধ ধোৱা পখলাই হওক এই কেৰাহী ধোৱা পখলাই হওক কিমানজন আছে এতিয়া আমাৰ যোৰহাট জিলাৰ গোলাঘাট জিলাৰ কামটো খতম হৈছে এতিয়া যোৰহাটৰ মেলেঙৰ মানুহ আহি সোমাইছে ইয়াত প্ৰায় ৩০০০ কৰ্মী সোমাব লাগে এই ৰন্ধন বনোৱাৰ পৰা কটা মেলা ধোৱা পখলালৈকে প্ৰায় ৩০০০ কৰ্মী সোমালেহে এই ৰন্ধন কাৰ্যসূচীটো সম্পূৰ্ণ কৰিব পৰা যায় এখন আঞ্চলিকে কৰে ন নিশ্চয় নকৰে ইয়াত এতিয়া আমি সম্পূৰ্ণ গোলাঘাট জিলাই আমি আজি দিনৰ যিটো সাজ আছিলে এই সাজটো কৰি মেলি সম্পূৰ্ণ আমি দি পেলাই ইয়াত কৰি মেলি এই সময়লৈকে আমি এইটো কৰিলো আৰু ইয়াত এটা যোৰহাট জিলাৰ নেতৃত্বত 4খন আঞ্চলিক গোট খাই পেলাই এতিয়া গধূলিৰ সাজটোৰ কাৰণে ব্যৱস্থা কৰি আছে আৰু কৰ্মীয়ে সোমাইছেহি
ঠিক আছে বাপজন, বহুত বহুত ধন্যবাদ থাকিল। নাম গাড়ী কৈ লওক। নাম শ্ৰী দেৱজিৎ গগৈ, আমি যোৰহাট জিলা চেলেং আঞ্চলিকৰ পৰা আহিছোঁ। চেলেং আঞ্চলিকৰ পৰা ন? এতিয়া ৰাতিৰ কাৰণে আপোনালোকে সিদ্ধ আৰম্ভ কৰিবলৈ লৈছোঁহে। এতিয়া ৰাতিৰ সাজৰ কাৰণে এয়া সিদ্ধ ৰন্ধন কৰিবলৈ যা যোগাৰ চলাইছে আৰু সিদ্ধ এনেদৰে দমাই থোৱা আছে, দেখিছেনে বাৰু? সিদ্ধ এনেদৰে মজুত কৰি থোৱা আছে আৰু সৌ ঠেলাসমূহত সিদ্ধ অন্নবোৰ লৈ যায় আৰু এয়া দালি চব্জি এনেদৰে লৈ যোৱা হয়। চাওক এয়া কিমান হাজাৰ হাজাৰ পাচিত এয়া ভাত থৈ দিয়া আছে, দেখিছেনে? এয়া আজি সুন্দৰকৈ দেখাইছোঁ। এয়া পাচিত ভাত থৈ দিয়া আছে, এয়া কেৰাহী পাতি থোৱা আছে, সিদ্ধ থৈ দিয়া আছে দেই কৃষ্ণ।